পামহিৰ এই ঠাইতে এটা নিচামুক্ত কেন্দ্ৰ ইয়াতে আজি কেইবাবছৰৰ আগত খোলা হৈছিল আৰু আজি ইয়াতে সপ্তাহজোৰা আমাৰ এটা নিষেধাজ্ঞা সপ্তাহ পালন কৰিবলৈ লৈছে। আজি তৃতীয় দিন। আজি তৃতীয় দিনত আমাৰ এই নিচাযুক্ত কেন্দ্ৰত আজি এখনি সভা অনুষ্ঠিত কৰা হৈছিল। ইয়াৰ উদ্দেশ্য হ'ল যে ৰাইজক সজাগ কৰি তোলা, যাতে মদ ড্ৰাগছৰ পৰা আঁতৰি থাকে, যাতে মুক্ত হৈ থাকে, তাৰ বাবে আজি এই সজাগতা সভাখন অনুষ্ঠিত কৰা হৈছে। আৰু গোটেই অসমতেই গোটেই সপ্তাহটোই এনেধৰণৰ নিষেধাজ্ঞা দিৱস পালন কৰিছে। গতিকে মই আশা ৰাখিছোঁ যে ইয়াতে এই চেণ্টাৰটোত যথেষ্ট উন্নত মানৰ এটা চেণ্টাৰ, ইয়াত গোটেইখিনি সা সুবিধাও প্ৰদান কৰাইছে। এইটো এটা চৰকাৰী অনুষ্ঠান। চৰকাৰে এই নিচামুক্ত কেন্দ্ৰটো ইয়াতে মুকলি কৰিছিল আৰু এইটো মুকলি কৰিছিল আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই। গতিকে মই ৰাইজক এটাই আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ ৰাইজে যাতে এই নিচাৰ পৰা যাতে মুক্ত হৈ থাকে, ল'ৰা ছোৱালীয়ে যাতে মদ বা ড্ৰাগছ বা ভাং আদি সেৱন নকৰে, এই ক্ষেত্ৰত পিতৃ মাতৃও সদায় দৃষ্টি নিক্ষেপ কৰিব লাগে। আৰু যুৱক যুৱতীসকল হৈছে অসমৰ সম্পদ। গতিকে তেখেতসকলে নিজৰ জীৱনটোক যাতে মদ ভাং বা ড্ৰাগছ খাই ধ্বংস নকৰে, পৰিয়ালটোকো যাতে তিল তিলকৈ মৃত্যুৰ মুখলৈ লৈ নাযায়, তাৰ বাবে যাতে এই ড্ৰাগছৰ পৰা সকলোৱে যাতে আঁতৰি থাকে, এইটোৱেই হৈছে মোৰ আজিৰ দিনটোত আবেদন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।